মানে এইফালে যাবই নোৱাৰো, গাড়ীটো ৰাস্তাতে অকণমান কিবা প্ৰব্লেম। আমাৰ আজি ইফতাৰ গাড়ীৰ ভিতৰতে এইফালে বুট গজা আজি আকৌ যাব আহিলো মোৰ মানে নতুন কালেকশ্যন আনিবৰ কাৰণে। মোৰ কামটো আগৰখিনি প্ৰায় আধা শেষে হ'ল আৰু এতিয়া 12:30 হ'ল। 12:30 কিন্তু যাম, ইমান যাম। আগত বাফনা আছে, বাফনাৰ পিছত আৰু যে কিমান দীঘলকে আছে একদম ব্ৰিজক লাগি মানে জামে আছে চাগে। কিয় ইমান যাম নাজানো, সোমবাৰ কাৰণে নেকি, হলি বন্ধ চন্ধ খোলা হোৱাৰ কাৰণে সেইটো নাজানো। এতিয়া আমি ফেঞ্চি বজাৰ কেতিয়া পাম আৰু আমাৰ বস্তু কেতিয়া ল'ম, ঘৰত কেতিয়া আহিম সেইটো হ'লে গম নাপাওঁ। সদায় আহোঁ, সদায় মানে জামৰ দিনে পাওঁ আৰু সময়খিনি। আৰু মোৰ পাৰ্চেলো দিব লগা আছিল, মই সেইখিনি পুৰা জমা দি আহিলোঁ। এয়া আমি দুটাই ধুনীয়াকৈ ওলাই আহিছোঁ আৰু এতিয়া যাই পাওঁ না নাপাওঁ নাজানো। বজাৰ কৰিব আহিলোঁ আৰু বজাৰ কৰিব আহি ৰাস্তাত যাম, পুৰা জামত ফচিলোঁ আৰু জামত ফচি এতিয়া আকৌ আহি আছোঁ ডিলাৰত। মানে এইফালে যাবই নোৱাৰো, গাড়ীটো ৰাস্তাতে অকণমান কিবা প্ৰব্লেম পালোঁ, সেইকাৰণে আকৌ এতিয়া ডিলাৰত বহি আছোঁ। বজাৰ কৰিব কাৰণে নোৱাৰোঁ, ইফালে ৰোজাও আছে যিহেতু সেইকাৰণে। আৰু সেইফালে গাড়ী আমাৰ পুৰা বনাই আছে, উপায় নাই আৰু কিবা এটা কামত ওলাই আহোঁ আৰু ওলাই অহাৰ পিছত আমাৰ এই গতি আৰু কি কৰিম, চবফালে মিলাব লাগিব। কিন্তু গাড়ীখনে মেইন যিহেতু চাফাৰী আমাৰ নহয় জানো, নহ'লেতো কেনেকৈ যাম, কেনেকৈ কি কৰিম কাম চাম। তথাপিও আৰু সেনেকৈ কৰিব লাগিব। এতিয়া 3টা বাজিল, 3টা বজাত আমি আকৌ এতিয়া বজাৰত যাম। গাড়ীখন ঠিক হ'লে অলপমান প্ৰব্লেম সৰুকৈ, বহুত বেছিও বাৰু নহয়, এইখিনি আহি পালোঁ। আৰু আজি যিহে অজস্ৰ জাম, মানে জামত ধৰি একদম আহিব পৰা নাই, কিমান সময় হৈ গৈছে। আমি ঘৰৰ পৰা 11টা মানতে ওলাইছিলোঁ, এতিয়া 3টা বাজিল ইয়াতে আদাবাৰীতে। বহি বহি পুৰা একদম বিহুৰ পুৰা এডভাৰটাইজমেণ্ট তাকে চাই আছোঁ। হাইৱে হাফলা আগতে চাইছিলোঁ বাৰু, এতিয়া সেনেকৈ চোৱা হেৰি নাই। আৰু ধুনীয়াকৈ ছাৰ্ভিচটো ভালেই বাৰু, শৰাইহাট হুণ্ডাই হয় এইটো আদাবাৰীত। আৰু ধুনীয়াকৈ ইয়াতে বহি আছোঁ। ইয়াতে কিন্তু পানীৰ পৰা, কফিৰ পৰা, বিস্কুট চিস্কুট এনেকৈ চব ছাৰ্ভ কৰে আৰু খালে মানে যাচে আৰু। এতিয়া ৰোজাৰ কাৰণে কোনোবাই নাখায়, সেইটো নিজৰ কথা, তেনেকুৱা আৰু। আমাৰ আজি ইফতাৰ গাড়ীৰ ভিতৰতে এইফালে বুট গজা মিঠাই, এইফালে ORS এনেকৈ গাড়ীৰ ভিতৰতে। কাৰণ বজাৰ অলৰেডি আমাৰ মানে নহয়, মানে বজাৰ এতিয়ালৈ আমাৰ হোৱাই নাই, সেইকাৰণে ইফতাৰটো এটা টাইম হৈ গ'ল যিহেতু। সেইখিনি কৰি লোৱাৰ পিছত আকৌ এতিয়া বেলেগ বজাৰ যিমানখিনি আছে সেইখিনিৰ যিমানখিনি সময় দি পাৰোঁ আৰু সেইখিনি কৰি লওঁ। আৰু এইফালে আহি ইফতাৰ কৰি আছে, উপায় নাই আৰু। য'তে যি হ'লেও নিজৰ কামটো নিজে কৰিবই লাগিব নহয় জানো, সেইকাৰণে আৰু এনেকৈ চলাই দিয়া যাক।